এক মিনিট সকলোৱে বহি দিয়ক, একো নাই একো নাই একো নাই একো নাই বহি দিয়ক বহি দিয়ক, একো নাই। এজন মানুহে কিবা এটা কৈছে, কিমান মানুহ একো নাই একো নাই একো নাই একো নাই একো নাই, সকলোৱে নিজৰ স্থানত বহি থাকক, একো নাই একো নাই একো নাই বহি দিয়ক। আমি এনেকৈ মিলিত হৈছোঁ, আমি কথা পাতিম চিপাঝাৰৰ সমস্যা, চিপাঝাৰৰ ভাল কথা, চিপাঝাৰৰ বেয়া কথা সকলো পাতিম, যাতে আমি আমাৰ পৰৱৰ্তী প্ৰতিনিধি যিয়ে হয় তেওঁ চিপাঝাৰখনক আৰু বেছি আগুৱাই নিব পাৰে। মোৰ কথাটোত একমত নে আপোনালোকে? ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰিছোঁ অনুষ্ঠান। মহিলাখিনিৰ পৰা আৰম্ভ কৰোঁ তেনেহ'লে। এবাৰ কোনোবা এগৰাকী মতামত কোনে ক'ব? আপুনি ক'ব। চিপাঝাৰ আগবাঢ়িছে নে পিছ পৰি ৰৈছে? হয়, নমস্কাৰ। চিপাঝাৰ 100% আগবাঢ়িছে। বৰ্তমান আমি 900 কোটিৰ ওপৰত কাম কৰি বহি আছোঁ। গতিকে আমাক ডক্টৰ পৰমানন্দ ৰাজবংশী লাগিব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বোলো বোলো ভাৰত মাতা কি, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। ঠিক আছে, এইফালে কোনোবা ক'ব নেকি সঁচাকৈ আগবাঢ়ি আছে? আৰু বাইদেউ আগবাঢ়ি আছে নে পিছ পৰি আছে? বাইদেউ কওক নেকি প্ৰথমে, আপোনাৰ ওচৰলৈ আহিম। আমাৰতো দেশখন বহুতেই আগবাঢ়িছে। আমাৰ মুখ্যমন্ত্ৰী স্বয়ং হেমন্ত বিশ্ব শৰ্মা ছাৰে বহুত আগবাঢ়াইছে, বহুতেই আগবঢ়াই নিছে। সেই তেনেস্থলত মই আগবঢ়া বুলিয়ে কৈছোঁ। কিন্তু আমাৰ চিপাঝাৰ সমষ্টিটো 85ত যিটো অগপৰ মানে হেৰি আছিলে, এই জাগৰণ আছিলে, সেই জাগৰণটো কিন্তু 2026ত আকৌ পুনৰ তাৰমানে জাগৰিত হৈছে। এইফালে 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 অকণমান আহক, কোনে ক'ব? এইফালে আহক, কওক, কেমেৰাত কওক। 26ৰ জাগ্ৰত আমাৰ এইফালে নাই, এই জয়াই অসম। আমি সকলোৱে আমাৰ হেৰি নেতা জয়নাথ শৰ্মাক সকলোৱে বিচাৰিছে গাঁৱে ভূঞা। সেই সময়ত যদি অসমখনৰ পৰিষদে এনেকুৱা সুবিধা পালা হয়, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধৰা এজন মুখ্যমন্ত্ৰী, তেতিয়াহ'লে বহুতখিনি উন্নতি কৰিব পাৰিলেহেঁতেন। ধন্যবাদ ধন্যবাদ। আপুনি থিয় হৈছিলে, আপুনি কওক। হয়, শ্ৰদ্ধাৰ ৰাইজ, আচলতে মই এটা কথা ক'ব বিচাৰোঁ। আমি আজি বন্ধুত্বমূলকভাৱে মিত্ৰজোঁটৰ সদস্য হৈ সকলোৱে একগোট হৈছোঁ। ইয়াতে এটা মই কথা ক'ব গৈছিলোঁ, 1985 চনৰ পৰা আমাৰ দৰং জিলাখন সম্পূৰ্ণ অসম গণ পৰিষদৰ দুৰ্গস্বৰূপ হিচাপে প্ৰতিষ্ঠিত হৈছিল। আৰু বৰ্তমান আমাৰ 2016 চনত আমি যিহেতু মিত্ৰজোঁটৰ লগত দুটা দল আমি আছোঁ, সেয়ে আমি এই দুবছৰত আমি আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি আছোঁ। তেখেতে আচলতে আমাৰ সমষ্টি হওক, অসমৰ হওক বহুতো উন্নতি কৰিছে। কিন্তু আজি এই DY 65ৰ জৰিয়তে তেখেতক বা ঊৰ্ধ্বতম কৰ্তৃপক্ষক এটি গুহাৰি জনাব বিচাৰিছোঁ, এটি অনুৰোধ কৰিব বিচাৰিছোঁ, এইবাৰ যাতে আমাৰ চিপাঝাৰ সমষ্টিটো আমাৰ অসম গণ পৰিষদক দিয়ে। জয় অসম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। একো নাই একো নাই একো নাই, ক'ব পাৰে, আপুনি ক'ব। হয়, প্ৰথমতে মই DY 65ৰ জৰিয়তে আৰু চৰ্দাৰ কুবুতাৰ জৰিয়তে আপোনালোকক স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ যে চিপাঝাৰ সমষ্টিত আপোনালোকে প্ৰথম নিৰ্বাচনী ৰণভূমিৰ কাৰণে আমাৰ মাজত সোমাইছে। মোৰ ব্যক্তিগত পৰৱৰ্তী সময়ত ক'ব লাগিলে ক'ম, মই অগপ দলৰ এগৰাকী কৰ্মী, হাজৰিকা আঞ্চলিকৰ এগৰাকী প্ৰতিনিধি। আমি BJP, AGP, UPPL, BPF কোনেও বিতৰ্ক কৰিব নালাগে। আপোনালোকে কথা কৈ থাকোঁতে, BJPয়ে কথা কৈ থাকোঁতে আমি কোনো কাৰণে বাধা দিয়া নাই। আমি অগপ দলৰ কথা কৈ থাকোঁতে বাধা নাই। আমি NDA দলৰ কৰ্মী, NDAৰ আমি সকলো সহযোগী দল। আমি হয়তো ব্যক্তিগতভাৱে অগপ দলক বিচাৰোঁ, আপোনালোকে হয়তো ব্যক্তিগতভাৱে BJP দলক বিচাৰে, কিন্তু আমি সকলোৱে NDAৰ জৰিয়তে চৰ্দাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্বৰ নেতৃত্বত এখন NDA চৰকাৰ বিচাৰোঁ। আমি নন কংগ্ৰেছী চৰকাৰ এখন বিচাৰোঁ। গতিকে আইদাৰ মি অগপ, UPPL, BJP সকলোৱে লগ আমি কেন্দ্ৰত এখন, আমাৰ ৰাজ্যত এখন চৰকাৰ গঠন কৰিবলৈ 26 আমি ব্যক্তিগতভাৱে বিচাৰোঁ। মই ব্যক্তিগতভাৱে নকওঁ, অলপতে ডক্টৰ জয়নাথ শৰ্মা ছাৰ মোৰ ঘৰলৈ গৈছিল, যিকোনো কাৰণত ক'ৰবাৰ পৰা হয়তো সোমাইছিল। মই আপোনাক লগ পোৱা নাছিলোঁ। আপোনাৰ দ্বাৰা লিখিত এখন কিতাপ এখন মোৰ ছোৱালীয়ে পৰীক্ষা দিব, তেখেতক মোৰ ছাত্ৰীগৰাকীক ছাৰে দি দিছিল। এই যে আমি NDAৰ মানুহ, আমি ইয়াত NDA, AGP, BJP বিতৰ্ক নকৰি আমি সকলোৱে একগোট হৈ আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। একো নাই, অগপ BJP একলগ হৈ কাম কৰিব খুজিছে, আপোনালোকে বেয়া পাব নালাগে, একেলগে কাম কৰিব খুজিছে। কোনে ক'ব? এইফালে কোনে ক'ব? কোনোবা ক'ব খুজিছে? কওক কওক, কি ক'ব খুজিছে আপুনি? আমি আজি প্ৰথমতে DY 65ক আমি ভাৰতীয় জনতা দলৰ আমি কৰ্মকৰ্তাসকলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা মই কৈছোঁ, চিপাঝাৰে পৰমা ৰাজবংশীক এনেকুৱা এজন বিধায়ক পাইছে যিয়ে 24 ঘণ্টাৰ 20 ঘণ্টাই চিপাঝাৰৰ পাব্লিকৰ লগত থাকে। 2 নম্বৰ কথা, চিপাঝাৰত গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ দলং পাইছোঁ আমি এই 5 বছৰত। তৃতীয় কথা, আমাৰ চিপাঝাৰত নৈপৰীয়া যিমান অঞ্চল আছে, আমাৰ পূৰ্ববংগীয় মুছলমানে যিমান দখল কৰি আছিল, আমি সেইসকলক আঁতৰ কৰি গৰুখুঁটি প্ৰকল্প স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া যুৱক যুৱতীক তাত কৰ্ম কৰি
ভাত খোৱাৰ সুবিধা দিছে। দ্বিতীয় কথা, আমি চিপাঝাৰত এই 5 বছৰত আৰু বনাবলগীয়া বহুত ৰাস্তা ঘাট নাই। এই 5 বছৰত যাতায়াতৰ সকলো সুবিধা হৈ গৈছে। আমি ইয়াৰ লগত সংযোগ কৰি চিপাঝাৰত যিমানখিনি বিদ্যালয় আছে নতুন ৰূপত সজোৱা হৈছে। আপোনাক আমি জনাওঁ 5 বছৰ আগৰ যি অংগনবাদী চেণ্টাৰ, এই 5 বছৰৰ যি অংগনবাদী চেণ্টাৰ, আপুনি ইয়াৰ পাৰ্থক্য দেখিলেই আমাৰ বিজেপি আৰু অন্য দলৰ চৰকাৰৰ পাৰ্থক্য গম পাব, পৰমা ৰাজবংশীৰ আৰু অন্য বিধায়কৰ পাৰ্থক্য গম পাব। ধন্যবাদ জনাইছোঁ। ইয়াত কংগ্ৰেছৰ কোনোবা আছে নেকি? কংগ্ৰেছৰ আছে। কংগ্ৰেছে কোৱা নাই ইমান বেছি উন্নয়ন হৈছে, আপোনালোকে এতিয়া বিজেপি অগপ একজোট হৈছে। কোনে ক'ব কংগ্ৰেছৰ ফালৰ পৰা? মাননীয় ৰঞ্জিত নাথে এটা কথা কৈছিল যে কথাবিলাক কওঁতে ধৈৰ্য সহকাৰে শুনিব লাগে। আমি দেখিছোঁ কোনোবাই কিবা কৈছে, চিঞৰিছে, তেওঁলোক অধৈৰ্য হৈ পৰিছে। তেওঁলোকে গম পাইছে যে এইবাৰ তেওঁলোক শাসনত আহিব নোৱাৰে, সেইকাৰণে অধৈৰ্য হৈ চিঞৰ বাখৰ কৰিছে। গতিকে আমি আশা কৰিছোঁ চিঞৰি এতিয়া লাভ নাই। চিপাঝাৰৰ ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ চিপাঝাৰত ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ব। তাৰ বহুত কাৰণ আছে, সেই কাৰণবিলাক আমাৰ সতীৰ্থসকলে ক'ব। প্ৰথমতে আপুনি আমাৰ বিজেপিৰ কৰ্মী আমাৰ বাইদেউ এজনীৰ লগত আপুনি কথা পাতিছিলে, তাৰপিছত এজেপিৰ লগত আপুনি কথা পাতিলে। এই দুটা পক্ষৰ লগত কথা পতাৰ পিছত আপুনি নিজাববীয়াকৈ কিবা এটা অনুধাৱন কৰিব পাৰিছে, তেওঁলোকৰ মাজত মিত্ৰতাৰ কথাটো আছে। কিন্তু চিপাঝাৰ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট এই দুটা দলৰ মাজত কেনেকুৱা পৰিৱেশত আছে আজিৰ তাৰিখত আপুনি জানে। আৰু আজিৰ এই পণভূমিত উপস্থিত থাকি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত উপস্থিত থকা বিজেপি আৰু এজেপিৰ 40% ভোট 2026 চনত কংগ্ৰেছ দলৰ আমি যি বিচাৰিছোঁ বিনন্দ কুমাৰ শইকীয়াৰ ছাপৰ্টত, এই বিজেপি আৰু এজেপিৰ 40% ভোট আমি লাভ কৰিম। সেইটো আজি এই পণভূমিৰ পৰা আপোনাক মই কৈ দিলোঁ। বুজি পাইছে আপুনি? ইতিমধ্যে আপুনি কিন্তু সেই কথাটো অনুধাৱন কৰিব পাৰিছে। মই বিচৰা নাই যে মই আৰু বহুত কিবা ক'বলগীয়া আছে, কাৰণ আপুনি জ্যেষ্ঠ এজন সাংবাদিকক বাতৰিত কাম কৰা হিচাপে আপুনি ইতিমধ্যে অনুধাৱন কৰিব পাৰিছে যে ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা হৈ আছে। এজেপি বিজেপি তেওঁলোকৰ মাজতেই আজি তেওঁলোকৰ মাজত মিত্ৰতাৰ যিটো বন্ধন, সেই বন্ধন সুৰক্ষিত নেকি আপুনি নিজেই গম পাইছে। গতিকে আপুনি চাওক। আৰু অকণমান আগতে এজন আমাৰ সতীৰ্থ, মই বেয়াকৈ নকওঁ, কাৰণ কংগ্ৰেছৰ আমাৰ কালচাৰটো সেইটো নহয় যে আমি কাৰোবাক বেয়াকৈ ক'ম। কোনোবাই কথা ক'লে আমি জয় শ্ৰীৰাম দিম বা ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয় সদায় হৈ আছে আৰু ভৱিষ্যতেও থাকিব। ভাৰত মাতাৰ কাৰণে যি প্ৰাণ ব্যৱহাৰ কৰিব লাগে আমি সদায় আছোঁ। কিন্তু মই কৈছোঁ, মোৰ সতীৰ্থ এজনে অকণমান আগতে কৈছে যে গৰুসুঁতিৰ পৰা তেওঁলোকে মিয়াৰ প্ৰসংগটোৰ কথাটো কৈছে যে খেদি কিনে তেওঁলোকে তাতে গৰুসুঁতি প্ৰকল্প কৰিছে। ধন্যবাদ জনাইছোঁ, সেইটো কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু আপোনালোক মই এটা কথা কওঁ, যি মিয়াৰ প্ৰসংগৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমখনত এটা খুব কমিউনেল ৰাজনীতিৰ পৰিৱেশ বাতাবৰণ গঢ়ি তুলিছে। মই সুধিব বিচাৰোঁ যে 2014 চনত অসমত প্ৰথমবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল আৰু সমগ্ৰ অসমৰ জনতা সাক্ষী আছে। সিদিনাখনে ৰাইজক আগত লৈ তেওঁ কৈছিল যে 16 মে'ৰ পিছত সকলো বাংলাদেশীয়ে তালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব। আজিলৈকে মই আপুনি জ্যেষ্ঠ সাংবাদিক হিচাপে মই সুধিব বিচাৰিছোঁ, আপোনাৰ তাত কিবা এনেকুৱা তথ্য আছে নেকি যে অসমৰ ভূমিৰ পৰা কিমান বাংলাদেশীক তেওঁলোকে বাহিৰত পঠাই দিলে? এই গৰুসুঁতিৰ পৰা বাংলাদেশীবিলাকক তেওঁলোকে কয়, বাংলাদেশীবিলাক ঘোচপেঠীয়া বুলি কয়। এই ঘোচপেঠীয়াবিলাককে ইয়াৰ পৰাই লৈ গৈ কেনে দলগাঁৱত তেওঁলোকে সংস্থাপন দিছে, মাটিৰ পট্টা দিছে। কাৰ নেতৃত্বত এইবিলাক হৈছে? ইয়াক লৈ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বিভিন্ন বাতৰি যে বৰ্তমানৰ সাংসদগৰাকী, বিধায়কগৰাকী ইয়াত জড়িত হৈ আছে। দলগাঁৱৰ বিধায়ক মুজিবৰ ৰহমান আছিলে, মুজিবৰ ৰহমানৰ লগত মিলি কেনে তেওঁ বিভিন্ন মোটা অংকৰ ধনৰ টোপোলা লৈ কেনে সেই গৰুসুঁতিৰ পৰা মানুহবিলাক লৈ গৈ কেনে দলগাঁৱত তেওঁ সংস্থাপন দিছে। তেওঁলোকে এফালে কয় মিয়াৰ প্ৰসংগটো, কিন্তু এফালে দিছে তেওঁলোকে সংস্থাপন। গতিকে এইটো কি? এইটো আমি জানিব লাগিব ন। কেৱল ভোট বেংকৰ কাৰণে মানুহৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিবৰ কাৰণে কেৱল হিন্দু মুছলমান কৰিলে নহ'ব। জনগাঁথনি কি হৈছে? ৰ'ব, আপোনাৰ এইফালে বাংলাদেশী সমস্যা সমাধানত ব্যৰ্থ হৈছে। হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত অসমত বিদেশীৰ সমস্যা কোনে সৃষ্টি কৰিছিল? অসমৰ বিদেশীৰ কথাটো কোনে আনিছিল? অসমৰ বিদেশীৰ কথাটো আনিছিল এই মানুহবিলাকে। গতিকে আমি কৈছোঁ যে আজি এজিপি বিজেপি যিটো জোট বন্ধন, অসমৰ দুৰন্ত গতিত অসমৰ উন্নতি হৈ আছে। অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলোৱে কাম কৰি আছোঁ। আমাৰ ইয়াত বৰ্তমান আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী আমাৰ বিধায়ক হৈ আছে, তেওঁ যথেষ্ট কাম কৰিছে, আমি বুজিছোঁ। আৰু আমাৰ লগত এই জোট বন্ধনত এইবাৰ আমি ইয়াৰ আগত তেওঁলোকৰ চালোঁ, আমি শ্ৰদ্ধাৰ বিজেপিৰ ব্যক্তিসকলক আমি হাতযোৰ কৰি কৈছোঁ, এইবাৰ আমাক সুযোগ দিয়ক, জয়দাস চৰ্মাচাৰক সুযোগ দিয়ক। কাৰণ মই কৈছোঁ শুনক, আমি হয় পৰমা ৰাজবংশীয়ে উন্নতি কৰিছে, আমি মানিছোঁ উন্নতি কৰিছে। আপোনালোকে লাউজান অঞ্চলৰ পশ্চিমফালে যাওক, তাত চিপাঝাৰ আৰু হালধা যোৱাৰ যিটো দলং, যিখন ঠাই আছে তাত এখন একমুখী দলং আছে আৰু এখন হৰকলা দিয়া এটা ৰাস্তা আছে। লাউজানৰ পৰা হালধালৈ এই ৰাস্তাটো বেয়া হৈ আছে। পৰমা ৰাজবংশী ছাৰে উন্নতি কৰিছে, আমি মানিছোঁ, কিন্তু আমাক সুযোগ দিয়ক। ডক্টৰ জয়না শৰ্মা এগৰাকী দুৰন্ত সিংহপুৰুষ, জয়না শৰ্মা জিন্দাবাদ, এইবাৰ টিকট পাবই পাব। ধন্যবাদ জনাইছোঁ।
তেওঁলোকে ৰিকুৱেষ্ট কৰিছে, ৰিকুৱেষ্ট কৰিলে বেয়া পাব নালাগে, একো নাই, ৰিকুৱেষ্ট চিপাঝাৰত এতিয়া বিজেপিৰ ঘোঁৰাৰ আগত দৌৰি আছে। কাৰণ আছে, যুক্তি আছে, কাৰণ আছে, তথ্য আছে। 2021 চনত যেতিয়া চিপাঝাৰৰ ৰাইজে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক জনাদেশ দিছিল, তাৰ পৰা আজিৰ দিনটোলৈকে 900 কোটিৰো অধিক উন্নয়ন কৰি আমি বহি আছোঁ। এক, দ্বিতীয়তে আমি সেই 900 কোটিত ৰিং ৰোড আৰু ৰিং ৰোড আৰু আমি কুৰুৱা নাৰেংগী দলক ধৰা নাই। সেইকেইটা ধৰিলেতো আমি বহু হাজাৰ কোটি হৈ যাব। আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ, তনাতনি কৰিব নালাগে, একো নাই, একো নাই, একো নাই, তনাতনি কৰিব নালাগে, একো নাই, প্লিজ প্লিজ প্লিজ, তনাতনি কৰিব বহি দিয়ক, বহি দিয়ক, সকলো বহি দিয়ক, সকলো বহি দিয়কচোন, সকলো বহি দিয়ক, এক মিনিট, সকলো বহি দিয়ক, এক মিনিট বহি দিয়ক, এক মিনিট বহি দিয়ক, এক মিনিট বহি দিয়ক, একো নাই, একো নাই, এক মিনিট বহি দিয়ক, এক মিনিট সকলোৱে বহি দিয়ক, একো নাই, একো নাই, একো নাই, একো নাই, বহি দিয়ক, বহি দিয়ক, একো নাই, এজন মানুহে কিবা এটা কৈছে, কিমান মানুহ, একো নাই, একো নাই, একো নাই, একো নাই, একো নাই, সকলোৱে নিজৰ স্থানত বহি থাকক, একো নাই, একো নাই, একো নাই, বহি দিয়ক, একো নাই, একো নাই, বহি দিয়ক, একো নাই, বহি দিয়ক, নালাগে, 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 বহি দিয়ক, বহি দিয়ক, বহি থাকক, বহি থাকক, নালাগে, এক মিনিট বহি দিয়ক, সকলো বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, সকলো বহি দিয়ক, এক মিনিট বহি দিয়ক, বহি দিয়ক, সকলো বহি দিয়ক, এক মিনিট বহি দিয়ক, সকলো বহি দিয়ক, এক মিনিট, এক মিনিট, সকলো বহি দিয়ক, সকলো বহি দিয়ক, একো নাই, একো নাই, বহি দিয়ক, 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 চিপাঝাৰৰ এয়া প্ৰথম অনুষ্ঠান, চিপাঝাৰৰ প্ৰথম অনুষ্ঠান, বেয়া হ'ব, এক মিনিট, বহি দিয়ক, আপোনালোকে বহি দিয়ক, আপোনালোকে বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, বহি দিয়ক, কথাখিনি মানুহ যাব লাগিব নহয়, কথাখিনি ওলাব লাগিব, বহি দিয়ক, সকলো বহি দিয়ক, সকলো বহি দিয়ক, একো নাই, সকলো বহি দিয়ক, এনেকৈ হ'লে চিপাঝাৰৰ বদনাম হৈ যাব, গতিকে সকলো বহি দিয়ক, চিপাঝাৰৰ বদনাম হ'ব, এক মিনিট, বহি দিয়ক, বহি দিয়ক, একো নাই, আহিছে, এজন মানুহ আহিছে, একো নাই, একো নাই, একো নাই, কেনেকুৱা দেখিছে, কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে, কেনেকুৱা হ'ব যেন লাগিছে? উত্তেজনাৰ এটা পৰিৱেশ নিশ্চয়কৈ হ'ব দাদা, কাৰণ আজিৰ সমাজৰ আজিৰ পৰিস্থিতিটোৱে তেনেকুৱাই নিৰ্বাচন আহিছে। আমি সকলো এটা এটা জাগ্ৰত, মানে আমি সমাজৰ প্ৰতি এটা দায়িত্ব থকা প্ৰতিগৰাকী ব্যক্তি, আৰু তাকেই সূচায় যে প্ৰতিগৰাকী এনেকৈ উদ্বিগ্ন হয়, কেৱল সমাজৰ প্ৰতি প্ৰতিগৰাকী দায়িত্ব আছে, যেনেকৈ আমাৰো আছে। গতিকে আৰু চিপাঝাৰ এক বিশেষ আমাৰ সমষ্টি, চিপাঝাৰৰ উন্নয়ন, চিপাঝাৰৰ গৰিমা আমি সকলোৱে জানো। সি লাগিলে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে হওক, আমাৰ অসম গণ পৰিষদেই হওক, নতুবা আমাৰ বিৰোধী দল কংগ্ৰেছেই হওক, কোনো কথা নাই, ইয়াত আমি কোনো ধৰণৰ কাকো বেয়া পোৱা নাই, বা আমি কিবা বেলেগ ভাবো অহা নাই। কিন্তু নিশ্চয়কৈ ক'ম, মই মোৰ নিজৰ পৰিচয় দিব লাগিব, মই এগৰাকী জনপ্ৰতিনিধি হয়, মই স্বাভিমানী ভাৰতীয় জনতা পাৰ্টীৰ পৰা, বিশেষকৈ মই দলৰ এগৰাকী কৰ্মীও আৰু দলৰ দায়িত্বতো আছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতিত দেশখন চলাই আছে, কেন্দ্ৰীয় নেতৃত্বৰ পৰা ৰাজ্যিক নেতৃত্বলৈ, মই এগৰাকী মহিলা হিচাপে, গৌৰৱী মহিলা, নিশ্চয়কৈ ক'ম, এই চৰকাৰখনে বা এই নেতৃত্বই মহিলাক সন্মান দিছে। গতিকে মহিলা শক্তি ৰাষ্ট্ৰ শক্তিয়ে যদি আমি আকৌ এবাৰ গুমৰি এই চৰকাৰখন আমাক লাগে, চিপাঝাৰ সমষ্টিত আমাক ভাৰতীয় জনতা পাৰ্টী চৰকাৰ বিধায়ক লাগে, NDA চৰকাৰৰ আমি সমৰ্থনৰ আমি এগৰাকী কৰ্মী। গতিকে ক'ব বিচাৰিম, সকলো আৱেগিক হ'ব এটা কাৰণত, আমি দেশপ্ৰেমী, আমি সমাজপ্ৰেমী, কিন্তু ইয়াৰ লগত বৰ্তমান পৰিস্থিতিৰ লগত সমানে খোজ মিলাই চলিবলৈ হ'লে বিজেপি লাগিব, চিপাঝাৰত বিজেপি লাগিব। আমি এতিয়া সকলোৱে, আপোনালোক ইয়াত থকা সকলোকে সুধিছোঁ, আপোনালোক ইয়াৰে সকলোৱে চিপাঝাৰৰ উন্নয়ন বিচাৰে, সকলোৱে বিচাৰে, কংগ্ৰেছ বিজেপি অগপ সকলোৱে বিচাৰে, আৰু চিপাঝাৰৰ সন্মান ৰক্ষা হোৱাটো সকলোৱে বিচাৰে। আমি সুন্দৰভাৱে অনুষ্ঠান কৰিম। এতিয়া আমি আকৌ এবাৰ অনুষ্ঠানৰ মাজলৈ গৈছোঁ। আপোনালোকে হাত চাপৰি বজাব, একো নাই, আৱেগ সকলোৰে আছে, ওলাই আহিব, কিন্তু নিজৰ থকা ঠাইখিনিৰ পৰা গুচি নাহিব, তাৰ পৰা ক'ব যি কয়। কথা ক'বলৈ আমি এতিয়া ৰাতি বেছি হোৱা নাই, বহুত সময় আছে, সকলোৰে কথা শুনিম। মই আপুনি কংগ্ৰেছৰ, আপুনি AJP, আপুনি ৰাইজৰ হৈ আছে। মই ৰাইজৰ পৰা প্ৰথম লৈছোঁ। চিপাঝাৰত বিজেপিয়ে কৈছে বহুত উন্নয়ন হৈছে, 900 কোটিৰ উন্নয়ন, কংগ্ৰেছে কৈছে উন্নয়ন হ'বলৈ এতিয়াও বহু বাকী, উন্নয়ন হোৱা নাই, আপুনি কি কয়? সাম্প্ৰতিক সময়ত দুটা জ্বলন্ত প্ৰশ্ন, আৰু এই প্ৰশ্নটো কৈছোঁ যে অসম আন্দোলন জন্ম হৈছিল চিপাঝাৰত, আৰু সেইকাৰণে কৈছোঁ যে আমি খিলঞ্জীয়া মানুহ সাংবিধানিকভাৱে সুৰক্ষিত হৈ থাকিব লাগিব। খিলঞ্জীয়া মানুহৰ সাংবিধানিক সুৰক্ষাটো মূল বিষয়, বাকীবিলাক সৰু বিষয়, আৰু সেইকাৰণে আমি গোটেই চৰ অঞ্চলৰ বেদখল উচ্ছেদৰ বাবে গোচৰ তৰিছিলোঁ। কাৰণ আপোনালোকে জানে 1983 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখত ধলপুৰত 19জন শ্বহীদ হৈছিল। বাংলাদেশে হানি খুচি মাৰিছিল অসমৰ খিলঞ্জীয়া মানুহক, আৰু সেইকাৰণে
আমি চিপাঝাৰ সমষ্টিটো খিলঞ্জীয়াৰ বাবে সংৰক্ষণ হোৱাটো বিচাৰোঁ। এই বিষয়টো লৈ 2015 চনতে মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ সেই সময়ত ওৱান মেন কমিশ্যনৰ প্ৰতিবেদন কৰিছে। উপবিন্দ হাজৰিকা প্ৰতিবেদনত কৈছে 77,420 বিঘা মাটি বেদখল আছে, উচ্ছেদ কৰিব লাগে বুলি। এতিয়া যোনেই যি আতা নাপাৰক যে খিলঞ্জীয়া মানুহৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টো মূল বিষয়, আৰু সেইটোৱে হৈছে আমি যিহেতু অসমত অসমীয়া হিচাপে বাছি ৰাখিব লাগে। ইয়াত কোনো অনা অসমীয়া অচিনাকি মানুহৰ দাদাগিৰি নুশুনো নামানো, চিৰদিন আমি অসমৰ মাটিত অসমীয়া হৈ বাছি ৰাখিব লাগিব। আৰু এটা কথা মই কওঁ, লাজৰ বিষয় আৰু দুখৰ বিষয়, অসম আন্দোলনৰ 1983 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখত হাতোৰাত 5জন শ্বহীদ হৈছিল। তাৰ ভিতৰত শ্বহীদ কণ্ঠিমেদিও আছিল। অসম চুক্তিত লেখা আছে অসম আন্দোলনত শ্বহীদ হোৱা শ্বহীদ পৰিয়ালৰ উপযুক্ত পৰিয়াল থাকিলে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন ল'ব। 1986 চনত শ্বহীদ কণ্ঠিমেদিৰ ছোৱালী বুলি ভুৱা পৰিচয় দি নৰেশ মেধিৰ ছোৱালীয়ে মেডিকেল কলেজত এডমিশ্যন ল'লে, আজিলৈকে বিচাৰ নহ'ল। কিয় শ্বহীদ শ্বহীদ পৰিয়ালে আজি দিন হাজিৰা কৰি চলিবলগীয়া হৈছে কিয়? মূল প্ৰশ্ন। আমাৰতো ইয়াত মন্ত্ৰী আছিল, আমাৰ বহুত প্ৰতিনিধি আছিল, এটা আইএৱাৰ খত দিব পৰা শক্তি নহ'লে এজন শ্বহীদ পৰিয়ালক। ক'ত আছে চিপাঝাৰ মানুহ? লাজ লগা নাই আজি ইয়াত কথা ক'বৰ কাৰণত। অসম আন্দোলনত শ্বহীদ হোৱা শ্বহীদ কণ্ঠিমেদিৰ বিধৱা বোৱাৰীয়ে দিন হাজিৰা কৰি চলিবলগীয়া হৈছে। লজ্জাৰ বিষয়, লজ্জাৰ বিষয় ইয়াত। আৰু কি কাৰণত আজি আদালতত কেছ কৰিবলগীয়া হ'ল? তেখেতে এটা কথা কৈছে যে তোৰ তাত মাটি দিলে কিবা দিলে, মই মোৰ ওপৰত কেছ হৈছে। প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই 1 কোটি টকা মানহানি কেছ দিছিল নিত্যানন্দ কলিতাৰ ওপৰত। 2021 চনত মহামান্য আদালতে জাজমেণ্ট দিছে। গোচৰীয়া বিধায়ক বিনন্দ শইকীয়াই মিছা গোচৰ তৰি নিত্যানন্দ কলিতাৰ ওপৰত মিছা গোচৰ তৰি আদালতৰ বহুমূলীয়া সময় নষ্ট কৰা নাই, 3 লাখ টকা জৰিমনা ৰেহাই দিব লাগে বুলি কৈছে। আৰু এতিয়া তেওঁ যিদিনা নমিনেশ্যন দিব এফিডেভিট দিব লাগিব, মোক আদালতে দোষী সাব্যস্ত কৰা নাই বুলি। ময়ো চাওঁ নমিনেশ্যন তাক। ঠিক আছে, ঠিক আছে, এটা গুৰুত্বপূৰ্ণ কথা কৈছে। মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ পৰা অকণমান শুনিব খুজিছোঁ। হয়, নহয় এতিয়া উন্নয়ন হৈছে, শ্বহীদৰ পৰিয়ালৰ দুৰ্দশা, তেখেতে এটা খুব ভেলিড পইণ্ট কৈছে। আপোনালোকৰ দলৰ এগৰাকী প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ কথাও কৈছে, আপুনি কিবা ৰিপ্লাই দিব খোজে নেকি? নিশ্চিতভাৱে তেখেতক আজি মই ডিষ্ট্ৰিক্টত লগ পাইছোঁ, দৰং জিলা কংগ্ৰেছৰ কমিটিত। সকলোতকৈ ডাঙৰ কথা, তেওঁ কংগ্ৰেছী হিচাপে ৰাইজৰ পৰা আজি তেওঁ মানে ইয়াত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। মই আপোনাক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰে 1 মিনিট, ইয়াৰ তথ্য আছে। চাওক চাওক আমি এনেই চিঞৰি নাথাকোঁ দেই, তথ্যভিত্তিক কথা কৈছোঁ। আজি আনুষ্ঠানিকভাৱে এই কেমেৰাৰ সন্মুখত DY হিচাপে কুমুদ দাস ডাঙৰীয়া আপোনাৰ উপস্থিতিত কৈছোঁ। আজি স্ক্ৰিনিং কমিটিত তেখেতে কংগ্ৰেছৰ আমাৰ আৰু 4গৰাকী আমাৰ কেণ্ডিডেটে এপ্লাই কৰিছে 2026 যি আগন্তুক নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁ এগৰাকী আমাৰেই কেণ্ডিডেটক তেওঁ সমৰ্থন জনাই তেওঁৰ কথা আজি আমাৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰক ক'বলৈ গৈছে। আপুনি যদি বিচাৰে, ইয়াত উপস্থিত থকা যদি ৰাইজে বিচাৰে, উইথ CCTV ফুটেজ মই আপোনাক দেখুৱাব পাৰিম। পাৰিব? এই মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ নাই বুলি কওক। তেওঁ নাই বুলি কওক। মই আনুষ্ঠানিকভাৱে প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ কওক তেওঁ নাই বুলি কেনে। তেওঁ কওক যে নাই বুলি কেনে। ঠিক আছে, মই তেওঁৰ দ্বিতীয়টো কথাত আহিছোঁ। তেওঁ দ্বিতীয়টো কথাত আহিছোঁ। এক ছেকেণ্ড, তেওঁৰ মই দ্বিতীয়টো কথাত আহিছোঁ। তেওঁ যিহেতু খিলঞ্জীয়া আৰু অসমীয়া স্বাভিমানৰ কথা কৈছে, কুমুদ দাস ডাঙৰীয়া, খিলঞ্জীয়া আৰু অসমীয়া স্বাভিমানৰ আৰু অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰা হিচাপে বা অসমীয়াৰ এজন সন্তান হিচাপে মই সদায় অসমীয়াক লৈ গৌৰৱবোধ কৰোঁ। সেয়া আমাৰ বিজেপি হওক, আমাৰ কংগ্ৰেছ হওক, সকলোক লৈ মোৰ সমান দৃষ্টিভংগী আমাৰ আছে। কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে কি, এই স্বাভিমান আৰু অসমীয়া জাতিক লৈ কিন্তু সমগ্ৰ অসমত এই 2014 চনৰ পৰাই ৰাজনীতিয়ে হৈ আছে। আমি কংগ্ৰেছেও বিচাৰিছোঁ যে সোনকালে অসমত যিমান বিদেশী আছে সেই বিদেশীবিলাক চিনাক্ত হওক, আৰু কম সময়ৰ ভিতৰত তেওঁলোকক বিদেশত যদি বাহিৰৰ পৰা আহিছে তেওঁলোকক বাহিৰত পঠিয়াই দিয়ক। যিহেতু এই এটা স্থায়ী সমাধান হ'ব লাগিব, এইটো এটা বহুত ডাঙৰ বিষয়। প্ৰত্যেকবাৰে নিৰ্বাচন আহে, সদায় মিয়া বিদেশী এইবিলাক লৈ ৰাজনীতিকৰণেই হৈ আছে। কিয় এই স্থায়ী সমাধান হোৱা নাই? তাৰ কাৰণে কি আপুনি আজি বিজেপিৰ বা আমাৰ বিজেপিৰ কৰ্মীসকলে কি কংগ্ৰেছক দোষাৰোপ কৰিব নেকি? কংগ্ৰেছে কৰিব পৰা নাছিল কাৰণেতো ৰাইজে মৰম দি বিজেপিক ক্ষমতাত আনিছিল কুমুদ দাস ডাঙৰীয়া। কংগ্ৰেছে কৰিব নোৱাৰা কামখিনি, কংগ্ৰেছৰ কামখিনি বেয়া পাইছিল কাৰণে বিজেপিক ক্ষমতাত বহাইছিলে। কিন্তু আজি তেওঁলোকে কৰিব নোৱাৰাৰ কাৰণে যদি তেওঁলোকক প্ৰশ্ন কৰা হয় যে আপোনালোকে কিয় কৰিব পৰা নাই, তেওঁলোকে প্ৰশ্ন কৰে 70 বছৰত কংগ্ৰেছে কি কৰিলে। বিজেপিৰ এখেত আছে, মই আপোনাৰ ওচৰলৈ আছোঁ। কিয় কৰিব পৰা নাই সেই প্ৰশ্নটো তেখেতে কৰিছে। প্ৰশ্ন কৰিলে বেয়া পায় বুলি কৈছে, উত্তৰটো দিয়ক। পোনতে আমি যিখন ঠাইত থিয় হৈ আছোঁ, এই ঠাইখন বিজেপিৰ অৱদান, এই ষ্টেডিয়ামটো বিজেপিৰ অৱদান। গতিকে ইয়াৰ পৰা বিজেপিৰ অৱদানৰ পৰা সমগ্ৰ অসমবাসীলৈ আমি আন্তৰিক তেওঁ যিহেতু কৈছে বিজেপিৰ অৱদান, কিন্তু আপোনাক মই ইতিমধ্যে কৈছোঁ শিক্ষিত সমষ্টি চিপাঝাৰ সমষ্টি, ইয়াত শিক্ষিত সকলো জড়িত, ক্ৰীড়াৰ লগত জড়িত বহুত ভাল ভাল খেলুৱৈ আমাৰ চিপাঝাৰৰ পৰা অসমকো প্ৰতিনিধিত্ব কৰিছে। আপুনি কথা ক'বলৈ অসম দলৰ আপুনি কওঁতে আমি মনে মনে আছোঁ। মই ক'ব লাগিব, এইটোৱে মই ক'ব বিচাৰিছোঁ। 2013 চনতে ষ্টেডিয়াম লাগে। এতিয়া তেখেতে কৈছে সুৰক্ষিত যুৱ সুৰক্ষা দিব পৰা নাই অসমীয়া জাতিক, বা আমি কথা ৰাখিব পৰা নাই। এই যে তেখেতে দেখিছে আজি তাৰ একমাত্ৰ জ্বলন্ত প্ৰমাণ হিচাপে গৰুখুটিত যি হাজাৰ হাজাৰ বিঘা মাটি অবৈধ বাংলাদেশীয়ে তাত একুৱাৰ কৰি আছিল, তাক কোন চৰকাৰে ইয়াত বিতৰণ কৰিছে? একমাত্ৰ বিজেপি চৰকাৰ। আৰু আপোনাক এটা কথা কৈছোঁ শুনক, আজি 1 লাখ বিঘাৰ মাটিৰ ওপৰত অসমৰ পৰা বহিষ্কাৰ কৰা হৈছে। 70 মাটি বেদখলমুক্ত কৰিছে। আজি খিলঞ্জীয়া মাটি বেদখলমুক্ত কৰিছে। কোনে কৰিছে? এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰটোৱে, যি কথাৰ কাৰণে আপোনালোকে মৌনভাৱে চকু পানী টুকিব লগা হৈছে।
যে আমাৰ মানুহবিলাক ক'লৈ গ'ল গতিকে উত্তৰ দিব লাগিব মই ঠিক আছে তেখেতে উত্তৰটো দিছে হয় মই জাষ্ট 1 মিনিটত উত্তৰটো দি দিওঁ হয়। তেখেতে কৈছে আপুনি যে এইখন ষ্টেডিয়ামত আমি যে ডাঙৰ এই অনুষ্ঠানটো কৰিছোঁ এই ইয়াত যে ক্ৰীড়াৰ এখন ষ্টেডিয়ামৰ যে নিতান্তই প্ৰয়োজন আমাৰ চিপাঝাৰৰ খেলুৱৈসকলৰ কাৰণে বা ইয়াত সকলোৱে নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমাৰ যে ইয়াত ব্যৱস্থা নাছিলে ইয়াৰ এই যিটো প্ৰথম প্ৰস্তাৱটো 2013 চনত সেই সময়ত কংগ্ৰেছৰ বিধায়ক থকা ডক্টৰ বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়াই অসমৰ যেতিয়া মুখ্যমন্ত্ৰী আছিল 2013 চনতে দিয়া প্ৰস্তাৱ বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়াই 2013 চনতে দিয়া প্ৰেৰণ কৰা এটা প্ৰস্তাৱ আৰু সেই প্ৰস্তাৱটো হ'ব তেখেতে কৈ লওক আপুনি উত্তৰটো দিব আৰু ৰ'ব তেওঁ কৈছে যে গৰুসুতিৰ কথাটো কৈছে মই আহিব লাগিব কুমুদ দাস ডাঙৰীয়া বহু অত্যন্ত প্ৰাসংগিক বিষয় তেওঁ কৈছে যে গৰুসুতিৰ পৰা অবৈধবিলাকক বাহিৰ কৰি তেওঁলোকে এটা ধুনীয়া প্ৰকল্প কৰিছে ঠিক আছে আমাৰ খিলঞ্জীয়া অসমীয়া তাত কাম কৰিবলৈ সুবিধা পাইছে তাত আমাৰ একো আপত্তি নাই গৰুসুতি প্ৰকল্প হৈছে তাত আমাৰ স্থানীয় মানুহে কাম কৰিছে তাত একো আপত্তি নাই কিন্তু সেই যিসকল মানুহে তাত বসবাস কৰিছিল সেইসকলক তেওঁ কৈছে যে বিদেশী আছিল যদি বিজেপি আছিলে তেতিয়াহ'লে ইয়াৰ পৰা নি আমাৰ সেই জাগাৰ পৰা নি দলগাঁও সমষ্টিত কিয় মাটিৰ পট্টা দিলে সেই কথাটোতো উত্তৰ দিয়ক ঠিক আছে মই এইফালে খুব কৈ আছে হয় আমি কংগ্ৰেছ দলৰ সন্মানীয় সদস্যসকলক সমবেদনা জ্ঞাপন কৰিলোঁ আজি তেখেতসকলৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দল ত্যাগ কৰিছে আজি এনেকুৱা এটা দুৰ্ভাগ্যজনক তেখেতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ তেখেতে নিজে অস্তিত্বৰ সংকটত ভোগা বুলি তেখেতে নিজে প্ৰকাশ কৰিছে গতিকে আমি আশা কৰিছোঁ যে আগন্তুক দিনত এই সম্পৰ্কীয় কথা নকয় যেন কাৰণ এই কথাটো কৈছে এইখন এটা গোকাত মিছা কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া পৰিকল্পনা ৰূপায়ণ আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিলে তেখেতে ছিগনেচাৰ প্ৰজেক্ট কৰিবৰ কাৰণে বিধায়কসকলক দিছিল আৰু সেই সময়ৰ বিজেপি বিধায়কগৰাকীয়ে এইটো ছিগনেচাৰ প্ৰকল্পৰ অধীনত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰে বিজেপি দিনৰ 2019 চনৰ কাহিনী গতিকে 19 চনৰ কাহিনী কৈছোঁ তৃতীয় কথাটো কৈ আছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আমি জাতি ভেটিৰ সুৰক্ষাৰ কাৰণে কৰিছিলোঁ আৰু সেই জাতি ভেটিৰ সুৰক্ষাৰ কাৰণে তেখেতসকলে কৰিলে গৰুসুতিৰ এটা সময়ত জানেনে পাৰ্বতী দেৱী পাৰ্বতী বেগম হৈছিলে আৰু তেওঁলোকে দেৱানীগিৰি কৰি তাৰে অসমীয়া মানুহক সমগ্ৰ খেতি পঠিয়াইছিল তাতে যিসকল খিলঞ্জীয়া মানুহে খেতি কৰি আছিল তেওঁলোকক খেতিত অত্যাচাৰ কৰি তেওঁলোকক তাৰ পৰা আহিবৰ কাৰণে বাধ্য কৰিছিলে 2013 চনৰ শিৱ পূজাৰ দিনা তাতে মিয়াই অসমীয়া খিলঞ্জীয়া যে ধলপুৰ শিৱ মন্দিৰত শিৱ পূজাৰ কাৰণে গৈছিল তাতে আক্ৰমণ কৰি খেতি পঠিয়াইছিল এয়া আছিল 2016 চনৰ আগৰ কাহিনী এয়া গৰুসুতিৰ কাহিনী সেই গৰুসুতিৰ দিয়া কাহিনী আজি সকলোৱে জানে অগপ যিহেতু আমাৰ মিত্ৰজোঁট 2016 চনত তেখেতসকলে এই চিটটো বিজেপিৰ কাৰণে এৰি দিছিল 2021 চনতো তেখেতসকলে এৰি দিছিল কাৰণ জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনত এৰি দিয়াৰ সময়ত ভাৰতীয় জনতা পাৰ্টী সাংঘাতিক সুন্দৰ স্থিতিত অৱস্থিত আছিল 2021 চনতো আছিল আমি এইকাৰণে আশা কৰিছোঁ আমাৰ সেই স্থিতি বৰ্তমানো অক্ষুণ্ণ আছে আটাইতকৈ বেছি ভাল হৈছে তেখেতসকলো আহক আমি মিত্ৰজোঁটে একেলগে এনডিঅ'ৰ হৈ কাম কৰিম আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে তেখেতসকলে যেন এই চিটটো অগপৰ প্ৰতিনিধি আছে হয় তেখেতৰ মন্তব্যটো আজি যিখিনি ঠাইত থিয় হৈ আছোঁ ভাল লাগে নিজৰে ভাবি এটা সময়ত পিটনি আছিলে ইয়াতে 1989 চনমানত কিজানি তেতিয়া এজিপি চৰকাৰ দিনতে ইয়াতে এখন ষ্টেডিয়ামৰ সপোন দেখা হৈছিলে মাটি বাৰী অধিগ্ৰহণ কৰাৰ সেই সপোনে বাস্তৱত ৰূপ পাইছে আমাৰ 16 চনত একদম বহি দিয়ক একো নকৰিব 16 চনত যেতিয়া আমাৰ সদাৰ জাতীয় নায়ক মুখ্যমন্ত্ৰী হ'ল অসমৰ জাতীয় নায়কৰ নেতৃত্বত অসমৰ বিভিন্ন স্থানত এনেকুৱাকৈ ক'লে অলপতে আমাৰ ভতিজা ৰিপুঞ্জয় মইনাই ছিগনেচাৰ প্ৰকল্পৰ জৰিয়তে ষ্টেডিয়ামৰ কাম হৈছে ইয়াৰ পিছফালে আছে আমাৰ দৰঙী কলা কৃষ্টিৰ উন্নয়ন সংঘৰ অফিচটো আপোনালোকে জানে অসমৰ ভিতৰত চবচে বেছি লোক সংস্কৃতিৰে ভৰপূৰ ঠাইখনেই হ'ল দৰং জিলাৰ লগতে চিপাঝাৰ পিছফালে আমাৰ দৰঙী কলা কৃষ্টিৰ সেই ঘৰটো 16 চনৰ পিছতেই হৈছে আমাৰ ৰভাগৃহ গতিকে মই আন কথা নকওঁ আমাৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিলি বিগত 16 চনৰ পৰা অসমখনক যেনেধৰণে আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে সেইখিনিত তিল মাত্ৰও কম কৰা আমি দেখা নাই দুয়োটা দলে লগ হৈ খুব সুন্দৰভাৱে অসমৰ যিমানবিলাক সমস্যা আছে প্ৰতিটো সমস্যা এটাকৈ কৰি যাবৰ কাৰণে অহৰহ পুৰুষাৰ্থ চেষ্টা কৰি আছে আমি সকলোৱে দেখিছোঁ এতিয়া তেখেতে কৈছে এইমাত্ৰ যে এইবাৰ অগপই আকৌ 26তো 2016 দিলে 21 দিলে 26তো দিব লাগে মোৰ প্ৰশ্ন সেইটোৱে এইখিনিতে মই এটা কথা কওঁ সকলো ইয়াতে বিজেপি দলৰ যিবিলাক বন্ধু ভাইটি ভতিযোগিতা আছে সকলোৰে লগত বিজেপিৰ লগত মই কাম কৰিছোঁ যেতিয়া আমাৰ এজিপি দলটো মিত্ৰতাত আছোঁ বিজেপি দলৰ পৰা বিভিন্ন দায়িত্ব আমাক দিয়া হয় বিভিন্ন সময়ত প্ৰতিটো কাৰ্যসূচীত মই ব্যক্তিগতভাৱে বিজেপি দল তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা কামৰ পৰা অসম চৰকাৰে কৰা প্ৰতিটো ভাল কামৰ কথাবিলাক আমি ৰাইজৰ আগত কৈ বিজেপি দলটোক আমি সংগঠিত কৰিছোঁ লগতে বিজেপি দলৰ সপক্ষে ভোট আমি আনিবলৈ চেষ্টা কৰি বিগত নিৰ্বাচনত সাংসদৰ নিৰ্বাচনত দিলীপ শইকীয়া ডাঙৰীয়াক 1,11,000 ভোট আমি চিপাঝাৰ সমষ্টিত দিবলৈ সক্ষম হৈছোঁ তাৰ লগত 1,11,000 ভোট পোৱাত ব্যক্তিগতভাৱে মোৰ জিতেন চৌধুৰীৰ বহুত অৰিহণা আছে এটা তথ্য মোৰ গাঁওখনৰ নাম মাৰৈ গাঁও মাৰৈ বিজুলবাৰী গাঁওখনত আমি দেখা পোৱা মই 85 চনৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত আমি তেতিয়া ক্লাছ 9ত পঢ়ো অকণমান জানো দেখিছোঁ যে প্ৰতিটো ইলেকশ্যনতে আমি মাৰৈ পঞ্চায়তত আমাৰ কংগ্ৰেছ দলে লিড লয় বেছি ভোট পায় কিন্তু বিগত আমাৰ
24ৰ যিটো লোকসভা নিৰ্বাচন তাত মোৰ লগত মোৰ দুজন প্ৰভাৰী আছিলে বন্ধু পবিত্ৰ শইকীয়া আৰু আমাৰ হীৰেন্দ্ৰ শইকীয়া বুলি আমাৰ হেমন্ত শইকীয়া বুলি আমাক প্ৰভাৰী কৰিছিল আমাৰ পঞ্চায়তত আমি 1118টা ভোটত দিলীপ শইকীয়া ডাঙৰীয়াক লিড দিবলৈ সক্ষম হৈছিলোঁ ৰেকৰ্ড খুব সুন্দৰ ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ ঠিক আছে ধন্যবাদ জনাইছোঁ দলটোৰ হৈ কাম কৰি আছোঁ গতিকে আমি আমাৰ এজিপি দলৰ হৈ কথা ক'লে বিজেপি দলে বেয়া পাব নালাগে নাপায় আমি নিজৰ দলৰ কথা কমেই আপোনালোকৰ 2 বছৰ 2টা টাৰ্ম আমি এৰি দিছোঁ যদি ওপৰত দিয়ে কেন্দ্ৰীয় সমিতিয়ে ৰাজ্য সমিতিয়ে যদি এজিপি দলক এৰি দিয়ে আপোনালোকে আপত্তি কৰিবলৈ মোৰ মতে নাই আমিও আপোনালোকক দিলে আমি আপত্তি নকৰোঁ আমি মিলি কৰিব লাগে অসমত থকা সকলো সমস্যা নোহোৱা কৰিব লাগে এইটোৱে আমাৰ উদ্দেশ্য আৰু লক্ষ্য হোৱা উচিত ঠিক আছে এইফালে মই ওচৰত যাম আপোনাৰ ওচৰত যাম প্ৰথম কথাটো হ'ল আমি NDAত আছোঁ এইবাৰ আমি কিয় চেঞ্জ কৰিবৰ কাৰণে বিচাৰিছোঁ চিপাঝাৰ সমষ্টিয়ে এই কথাকে শুনি লওক যিজন বিধায়কে বৰ্তমান বিধায়িনী চলাই আছে যিখন চৰকাৰে দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিকা ভাৱৰ মূৰ্তিৰ কামবিলাক কৰিবলৈ দিছে যিজন এই ভাইৰেল হৈ গৈছে অলপ কিছুদিন আগত তেওঁ খোজ লৈ কাম কৰিব বিচাৰিছে এটা অংগনবাড়ী চেণ্টাৰত 3 লাখ টকা পইচা খোজ বিচাৰিছে আৰু এই মাটিৰ যিটো কেলেংকাৰী ৰ'ব মই নহয় প্ৰুফ আছে প্ৰমাণ আছে কাৰণে কৈছোঁ গতিকে এইবাৰ এইবেলি আমি বিচাৰিছোঁ যে এজন আমি দক্ষ মানে বিধায়ক বিচাৰিছোঁ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আপোনালোকক ধন্যবাদ জনাইছোঁ ব্যক্তিগত কথা নানিব এক মিনিট প্ৰথম কথাটো হৈছে নিচিঞৰিলে ভাল পাম কাৰণ চিঞৰিব আমিও জানো এক মিনিট ইয়াতে থাকক নাই মুখেৰে কওক মানুহ নাহিব মুখেৰে কওক একদম নকৰিব নাই এইটো বেয়া কথা না আপোনালোক বহি লওক মাননীয় কৰ্মীসকল সন্মানীয় চিপাঝাৰবাসী ৰাইজ বহি দিয়ক সকলো বহি দিয়ক উঠি আহিব নালাগে মুখেৰে কওক কিবা ক'বলগীয়া লাগিলে চিপাঝাৰৰ মান সন্মানৰ কথা জড়িত হৈ আছে ইয়াত টিভিত লাইভ হৈ আছে গতিকে আপোনালোক DY365 আপোনালোকে চাই আছে ষ্টাৰ চিমেণ্টছ প্ৰেজেন্টছ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2026 আমি বহক জিন্দাবাদ দিব বহক ইয়াত দলীয় নেতা কৰ্মীৰ বাহিৰে যিকোনো আছু যুৱ ছাত্ৰ তেনেকুৱা কোনোবা আছে নেকি নিউট্ৰেল কোনোবা আছে নেকি যি দলত নাই যি নাই তেনেকুৱা কোনোবা আছে নেকি মন্তব্য দিব খোজে চিপাঝাৰক লৈ আজি 10 বছৰ বিজেপি হৈ থাকিল কিন্তু আমি এটা বয়সটো হেৰালোঁ কিন্তু সদায় কয় এই ৰাস্তাটো হয় আপোনালোকে সিপাৰে যাওক এই ৰাস্তাটো আজি 5 বছৰে মস্ত শিল কেইটামান পেলাই দিছে এজাক বৰষুণ দিলে চলি তাৰ পৰা স্কুললৈ গাড়ী কলাত আনিব লাগে এই ৰাস্তাটো আজি আপোনালোকৰ জয়নাথ শৰ্মা থাকোঁতেও এই ৰাস্তা উন্নত হোৱা নাছিল এতিয়া অলৰেডি এই ৰাস্তাটোৰ 5 কোটি টকা চেংচন হৈছে এতিয়া এই ৰাস্তাটোত 5 কোটি টকা চেংচন হৈছে মই আপোনাক কৈ আছোঁ এতিয়া আপোনাৰ এই ৰাস্তাটোত 5 কোটি টকা চেংচন হৈছে অতি কম দিনতে ইয়াৰে কাম আৰম্ভ হ'ব মই DY365 আটাইকে নমস্কাৰ জনাইছোঁ কুমুদ দাস ডাঙৰীয়াক নমস্কাৰ জনাইছোঁ চিপাঝাৰৰ সকলো ৰাইজকে নমস্কাৰ জনাই মই দুটামান কথা ক'ব খুজিছোঁ আপোনালোকে আক্ৰোশমূলকভাৱে কথাটো নক'ব আছুৰ ফালৰ পৰা কোন আছে মন্তব্য এটা নমস্কাৰ প্ৰথমে মই চিপাঝাৰবাসীৰ হৈ DY365ৰ আপোনাৰ লগতে সমূহ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে আজিৰ এই DY365ৰ ইয়াত অনুষ্ঠানত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ বাবে মই চিপাঝাৰবাসী হিচাপে বহুত দুখিত পাইছোঁ মই সকলোকে যিসকল ব্যক্তি ইয়াত উপস্থিত আছে আমি যাতে চিপাঝাৰক এনেকুৱা এখন বিশৃংখল ঠাই হিচাপে অসমৰ প্ৰতিটো অঞ্চলত চিনাকি কৰাই নিদিওঁ আমাৰ চিপাঝাৰৰ এক ইতিহাস আছে আমি শিক্ষিত সমাজ আমাৰ চিপাঝাৰৰ শিক্ষাৰ কেম্ব্ৰিজ বুলিও কোৱা হয় সেনেকুৱা এখন ঠাইত আমি যদি এনেকুৱা এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি অসমত আমি এনেকুৱা এটা চিনাকি দিওঁ সেইটো আমাৰ বাবে ভুল হ'ব মই পোনপ্ৰথমে সেইবাবে আপোনাক ওচৰত আমি ক্ষমা বিচাৰিছোঁ লগত একো নাই অলপ ৰাজনীতিৰ কথা অলপ থাকেই মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক সুধিছোঁ অকণমান ৰওক ইয়াত যদি বিচাৰে এতিয়া সকলোৱে মন দি শুনিব একো নাই কংগ্ৰেছে এইবাৰ কি লৈ আগবাঢ়ি যাব ৰাইজৰ ওচৰলৈ নিশ্চিতভাৱে কুমুদ দাস ডাঙৰীয়া আমাৰ হাতত বহুতো তেনেকুৱা আছে বিষয় যিবোৰ বিষয় আমি লাহে লাহে উপস্থাপন কৰি আছোঁ আৰু আমি ৰাইজৰ পৰাও খুব ভূয়সী প্ৰশংসা লাভ কৰিছোঁ সেইবিলাক লৈ আৰু মই বিশেষকৈ মই অসমৰ প্ৰেক্ষাপটৰ কথা ক'বলৈ নাযাওঁ মই যিহেতু চিপাঝাৰত এজ এ ব্লক সভাপতি হিচাপে মই চিপাঝাৰৰ প্ৰতিনিধিত্ব কৰি আছোঁ গতিকে মই চিপাঝাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰতে মই আপোনাক দুটামান কথা ক'ব বিচাৰিছোঁ আপোনাক মই প্ৰথম সম্বোধন কৰোঁতেই মই আপোনাক এটা প্ৰশংসা আৰু এটা বিষয় খুব
কঠোৰ মানে খুব ষ্ট্ৰিক্টলি মই কৈছিলোঁ যে সেই বিষয়টো যে আপুনি নিশ্চিত থাকক যে চিপাঝাৰত 2026 যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত আমি চিপাঝাৰত কংগ্ৰেছ দল জয়ী হ'ম, তাত কোনো দ্বিধাবোধ নাই, কাৰো একো হেৰাপ নাই। ইতিমধ্যে আপুনি সেই চিনাৰিও দেখা পাইছে। মই আপোনাক কৈছিলোঁ, তেতিয়া সেইকাৰণে কৈছিলোঁ যে মই যিহেতু আমি ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত আজি বহুদিনৰ পৰা গোটেই জ্ঞানটো কি চলি আছে, সাংঘাতিকভাৱে এজিপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ মাজত কেনেকুৱা ধৰণৰ তেওঁলোকৰ গঠবন্ধন চলি আছে, তেওঁলোকৰ মাজত গোটেই পৰিৱেশটো কি হৈছে, এই কথাবোৰ আমি হৃদয়ংগম কৰিব পাৰিছোঁ। আৰু মই সেইকাৰণে সেই কথাবিলাকৰ ওপৰত মই ডিপেণ্ড কৰি আপোনাক এটাই কথা কৈছিলোঁ যে ইয়াত উপস্থিত থকা এজিপি বিজেপিৰ 60% ভোটাৰে আমাৰ অহা 26 বিধানসভাত বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়াক ভোট দিব, সেইটো নিশ্চিত আপোনাক মই আজি দুই নম্বৰ পইণ্ট মই কৈছোঁ, 2 নম্বৰ পইণ্ট মই আপোনাক কৈছোঁ। এটা তেখেতে কৈছে এইবাৰ কংগ্ৰেছে জয়ী হ'ব, সেইটোৰ উত্তৰ লাগে। তেখেতে যিটো সমীকৰণ দেখুৱাইছে গদ্দাৰী সমীকৰণ, সেইটো বিজেপিত নাই। প্ৰথম কথা, আমাৰ ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শ মূল্যবোধৰ ভেলু বেছ পলিটিক্স কৰা দল এটা। আৰু ইয়াত আপোনাৰ দলৰ মানুহে আজি ভূপেন বৰা পলাব লগা হৈছে, ভূপেন বৰা আজি পলাব লগা হৈছে আপোনাৰ দলৰ পৰা। নীতি আদৰ্শ নোহোৱা দল এটা কংগ্ৰেছ, এই কংগ্ৰেছৰ দলৰ পৰা আপোনাৰ প্ৰাক্তন সভাপতি আজি পলাব লগা হৈছে। গতিকে আপুনি নাভাবিব যে আপোনালোকে খন্তি লৈ পেলাই ইয়াত সৃষ্টি কৰিব। শুনক, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ আৱেগ আছে, সেইকাৰণে আজি গতিকে শুনক, আপোনাক মই এটা কথা কৈছোঁ, তাত অভদ্ৰতাৰ চিন পৰিচিত হৈছে। আপুনি ইমান কিয় আশা কৰিছে যে ভাৰতীয় জনতা পাৰ্টি কোনোবাই গৈ ৰাতি আপোনালোকক ভোট দিব? অসম্ভৱ কথা। ভাৰতীয় জনতা পাৰ্টি যিসকল সিংহ বহি আছে, ইয়াত যি সেনানী বহি আছে, এটা ভোট ভাৰতীয় জনতা পাৰ্টিৰ পৰা পেৰিবলৈ যাব নিদিয়ে। নীতিবোধৰ কথা জড়িত আছে, মূল্যবোধৰ কথা জড়িত আছে। আমাৰ ৰাজনীতি উন্নয়নৰ পক্ষত, আমাৰ ৰাজনীতি প্ৰগতিৰ পক্ষত, আমাৰ ৰাজনীতি হৈছে ভয় ভোগ আৰু ভ্ৰষ্টাচাৰ মুক্ত এখন অসম গঠনৰ পক্ষত। গতিকে আপোনালোকৰ দলৰ যি সভাপতি গৌৰৱ গগৈ, তেওঁ আজি পাকিস্তানৰ লগত লিংক থকাৰ কাৰণে আপোনালোকৰ দলৰ মানুহ দলৰ পৰা পলাইছে। পাকিস্তান লিংক আহিছে যেতিয়া মইতো ক'বই লাগিব, পাকিস্তান লিংক আহিছে যেতিয়া I need some time, কুমুদা মোক 2 মিনিট দিব লাগিব। পাকিস্তান লিংক আহিছে তেতিয়া পাকিস্তানৰ কথা কওক। চাওক, মই আজি কওঁ আপোনাক, অসমৰ আজি চাওক কেনেকৈ মানুহক বুৰ্বক সজোৱা হৈছে। এইটোতো ডাঙৰ প্ৰব্লেম। কথা কোৱাৰ বাকস্বাধীনতা তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে। জোৰত ক'লে যে মিছা সঁচা হৈ যাব, নহয় ন। পাকিস্তান লিংক আহিছে, মই ক'বই লাগিব। কুমুদা পাকিস্তান লিংক আহিছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ আহিছে, মই ক'বই লাগিব। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমি কিন্তু ডাঙৰীয়া বুলি সম্বোধন কৰোঁ, কাৰণ কংগ্ৰেছৰ আমাৰ আদৰ্শ আছে, সংস্কৃতি আছে। আমি কেতিয়াও বেলেগক বেয়া ব্যৱহাৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ গৃহমন্ত্ৰী কোন? অমিত শ্বাহ ডাঙৰীয়া। আজি যদি আপুনি চাই অসমৰ প্ৰধানমন্ত্ৰী, এই দেখিছে পৰিৱেশটো, দেখিছে অসমৰ ৰাইজে চাই আছে পৰিৱেশটো চাওক। অসমৰ প্ৰধানমন্ত্ৰী হিন্দু, অসমৰ প্ৰধানমন্ত্ৰী হিন্দু, অসমৰ প্ৰধানমন্ত্ৰী হিন্দু, অসমৰ গৃহমন্ত্ৰী হিন্দু, ভাৰতবৰ্ষৰ চব ৰাষ্ট্ৰপতি হিন্দু, প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপাল হিন্দু, ঠিক আছে। অসমৰ মুখ্যমন্ত্ৰী হিন্দু, অসমৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে হিন্দু, অসমৰ ডিজিপিৰ প্ৰধান হিন্দু। তাৰপিছতো পাকিস্তানী এজন ভাৰতত এনেকৈ নিৰ্বাচনী প্ৰচাৰ পাৰিছে, এইটো কেনেকৈ সম্ভৱ? কুমুদ দাস ডাঙৰীয়া, যদি পাকিস্তান আছে তেতিয়াহ'লে তেওঁলোকে কি কৰিছে? পাকিস্তানৰ এজেণ্ট এটাই ভাৰতত এনেকৈ ৰাজনীতি বিৰোধী দলৰ উপদলপতি হ'ব বিচাৰিছে। সুৰক্ষা ব্যৱস্থা ক'ত? অসমৰ সুৰক্ষা ব্যৱস্থা ক'ত? কুমুদ দাস ডাঙৰীয়া, ক'ত সুৰক্ষা ব্যৱস্থা? এনেকুৱা টিভিটো হৈ থাকে, গতিকে টিভিৰ নিচিনা নালাগে। অলপমান বেলেগ কথা সুধো, কোনোবা এজনে কওক। হয়, আচ্ছা, এই ব্লক কংগ্ৰেছৰ সভাপতি মহোদয়ে যিটো কংগ্ৰেছ জিকিব বুলি কৈছে, এওঁলোকৰ লোকসভাৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইয়াতে দৰঙত আহিছিলে, চিপাঝাৰ সমষ্টিত আহিছিলে। তেওঁলোকে এখন সভা অনুষ্ঠিত কৰি দেখুৱাব নোৱাৰিলে। প্ৰটেকশ্যন দিবলৈ বহুত চেষ্টা কৰিছিল, নোৱাৰিলে। গৌৰৱ গগৈ ডাঙৰীয়া সফলভাৱে ইয়াত অনুষ্ঠান কৰিলে। তেওঁলোকে পদপথত এটা মিটিং কৰিব লগা হ'ল, এটা লাজ লাগিব লাগিছিল। এইটো আমাৰ মিটিং নাছিলে, সেইটো আমাৰ পদযাত্ৰা আছিলে। কাছিম দা, আপুনি নাজানে, এইটো আমাৰ পদযাত্ৰা আছিলে, এইটো পদযাত্ৰা আছিলে, সেইটো আমাৰ মিটিং নাছিলে। সময় পৰিৱৰ্তন সূচক পদযাত্ৰা। অকণমান জ্ঞান লৈ ল'ব লাগে ন। যোৱা 5টা বছৰত চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমা ৰাজবংশীয়ে চিপাঝাৰ সমষ্টিখনত মিউনিচিপেলিটি ইলেকশ্যন পাতি মিউনিচিপেলিটিলৈ উন্নত কৰিলে, চিপাঝাৰ সমষ্টিটো সমজিলালৈ আনিলে। তেওঁৰ নেতৃত্বত আমি দৰঙে ইতিমধ্যে মেডিকেল কলেজ পাবলৈ সক্ষম হৈছোঁ। আজি 450 বছৰীয়া আমাৰ খতৰা সত্ৰত পুনৰ 11 কোটি টকা দি নতুনকৈ কাম কৰা আৰম্ভ কৰিছে। আমাৰ 1983 চনত আছুৰ নেতৃত্বত যেতিয়া চিপাঝাৰৰ ৰাইজে অবৈধ বেদখল মুক্ত কৰিবলৈ আমাৰ ধলপুৰলৈ গৈছিল, সেই সময়ত অবৈধ বেদখলকাৰীয়ে আমাৰ চিপাঝাৰৰ 19 গৰাকীকে সফল ডেকাক হত্যা কৰিছিলে। আৰু এই খিলঞ্জীয়া মানুহৰ চেণ্টিমেণ্টৰ বিপৰীতে
সেই সময়ৰ কংগ্ৰেছৰ অবৈধ চৰকাৰৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই নিজে আহি অবৈধ বেদখলকাৰীসকলক তিনপাত দি পেলাই ঘৰ বান্ধিবৰ কাৰণে উৎসাহিত কৰিছিল। আৰু সেই জেগাখিনিত বৰ্তমানৰ বিধায়ক আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মিলি পেলাই এতিয়া উচ্ছেদ কৰি পেলাই তাত এটা নতুনকৈ কৃষি প্ৰকল্প কৰিছে। আৰু এই উন্নয়নৰ ধাৰা আৰু সকলো সময়তে আমাৰ বিধায়কগৰাকী চিপাঝাৰত এভেইলেবল হৈ থকাৰ এই গোটেই কথাখিনিৰ ওপৰত ভিত্তি কৰি পেলাই যোৱাবাৰৰ কংগ্ৰেছৰ যিগৰাকী কেণ্ডিডেট আছিলে কুলদীপ বৰুৱা, তেওঁ কংগ্ৰেছ ত্যাগ কৰি পেলাই বিজেপিত জইন কৰিছে। এয়ে নহয় এওঁলোকৰ জিলা কংগ্ৰেছৰ সভাপতি কামিনী ডেকা ইতিমধ্যে বিজেপিত জইন কৰিছে। এওঁলোকৰ কোনো সংগঠন নাই। পুনৰ চিপাঝাৰত পৰমানন্দ ৰাজবংশী বিজেপিৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব। মই এইখিনি অলপ কংগ্ৰেছৰ পৰা শুনিব কৈছোঁ। কংগ্ৰেছৰ কেইবাজনো পিছফালে কম বুলি কৈ আছে। হয়, এইবাৰ বিজেপিয়ে জিকিব বুলি তেখেতসকলে দাবী কৰিছে, কংগ্ৰেছ নিজিকে। আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল যে নীতি আদৰ্শ দল 2016 চনত ৰাতিটোৰ ভিতৰতে পৰমানন্দ ৰাজবংশী এজিপিৰ পৰা 21 চনত এজিপিৰ পৰা বিজেপি হৈ পেলাই টিকেট আনিছিল। ইয়াত কোনো নীতি আদৰ্শৰ কথা নাই, ব্যক্তিগত স্বাৰ্থ, ইয়াত কোনো নীতি আদৰ্শৰ কথা নাই। দ্বিতীয় কথাটো হৈছে এইমাত্ৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে 83 চনত হিতেশ্বৰ শইকীয়া আহি তিনপাত দিছিল। অবৈধ যদি বিদেশী আছিল এখেতসকল, যিসকলক গৰুখুটিৰ পৰা উচ্ছেদ কৰা হৈছিল, দলগাঁৱত দি ম্যাদী পট্টা কৰিছে, ট্ৰেক্টৰে চৰকাৰী খৰচত দিছে, তাতে ঘৰ বনাই দিছে। আৰু মই আগতে কৈছোঁ যে তেওঁলোক অধৈৰ্য হৈছে, সেইকাৰণে এতিয়া চিঞৰ বাখৰ কৰিছে। চৰকাৰী তথ্য আমাৰ RTI কৰ্মী মিত্ৰ কলিতাৰ হাতত আছে চৰকাৰী তথ্য ৭৪,৪২০ বিঘা মাটি অবৈধ বেদখল হৈ আছে বুলি চৰকাৰীভাৱে তথ্য দিয়া আছে। ৫ বছৰত চিপাঝাৰ সমষ্টিত ৭৪,৪২০ বিঘা মাটি অবৈধভাৱে বেদখল হৈ আছে বুলি পেলাই চৰকাৰী তথ্য এক মিনিট ৰৈ দিয়ক আৰু এখেত ৰৈ আছে। প্ৰথম কথাটো হৈছে মই তেওঁলোকক এটা কথা সুধিব বিচাৰিছোঁ। বাজনাপথাৰ গাঁও পঞ্চায়ত, চিপাঝাৰৰ ২৬টা গাঁও পঞ্চায়তৰ এটা অন্যতম গাঁও পঞ্চায়ত বাজনাপথাৰ গাঁও পঞ্চায়ত। কোৱা হয় এই বাজনাপথাৰ গাঁও পঞ্চায়তৰ ৭০% লোক বংগমূলীয় মুছলমান। এই বাজনাপথাৰ গাঁও পঞ্চায়তৰ সভাপতি, আজিৰ তাৰিখত সভাপতি হৈছে আসমত আলী হাজৰিকা। মই তেওঁলোকক সুধিব বিচাৰিছোঁ, আসমত আলী হাজৰিকা খিলঞ্জীয়া অসমীয়া নে বংগমূলীয় মুছলমান? এক মিনিট ক'ব পাৰিবনে? তেওঁলোকে নোৱাৰে, কাৰণ আসমত আলী হাজৰিকা বংগমূলীয় মুছলমান বুলি আমি সকলোৱে জানো, আৰু তেওঁ বিজেপিৰ সমৰ্থনত তেখেত আজিৰ তাৰিখত সভাপতি হৈ আছে। এইটো হৈছে প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে গৌৰৱ গগৈ পাকিস্তান লিংকৰ কথা কৈছে। দেশৰ সংসদৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি হৈছে গৌৰৱ গগৈ। যদি গৌৰৱ গগৈ লোকসভাৰ বিৰোধী দলৰ উপদলপতিগৰাকী পাকিস্তানৰ লগত লিংক আছে, অসম চৰকাৰৰ গৃহ বিভাগে কেনেকৈ তদন্ত কৰিব? অমিত শ্বাহ, ভাৰতবৰ্ষৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে এগৰাকী যদি শক্তিশালী আপোনাৰ গৃহমন্ত্ৰীয়ে যদি গৌৰৱ গগৈ পাকিস্তান লিংকৰ তেওঁ সুংহত্ব বা তেওঁৰ যদি তথ্যও দাঙি ধৰিব পৰা নাই, তাৰমানে দেশৰ গৃহ বিভাগ একেবাৰেই ফেইল হৈছে। দেশৰ গৃহ বিভাগৰ আণ্ডাৰত আহে, আপোনাৰ আমাৰ কংগ্ৰেছৰ কৰ্মীগৰাকীক মই অনুৰোধ কৰিছোঁ তেওঁলোকে চলাব নোৱাৰে। ওপৰত কথা কওক, অমিত শ্বাহৰ ওপৰত কথা ক'বলৈ গৌৰৱ গগৈ পাকিস্তান লিংক যদি আছে, দেশৰ গৃহমন্ত্ৰীৰ পদত্যাগ বিচাৰিব লাগে। দেশৰ গৃহমন্ত্ৰীৰ পদত্যাগ বিচাৰক বিজেপিয়ে, আমি তেওঁলোকক সহযোগ কৰিম। অমিত শ্বাহৰ পদত্যাগ বিচাৰি ৰাষ্ট্ৰত বিজেপি নামক আমি সহযোগ কৰিম। গৌৰৱ গগৈ পাকিস্তান লিংক উদযাব পৰা নাই, দেশৰ গৃহ বিভাগে গৃহ বিভাগৰ ব্যৰ্থতা তেওঁলোকে স্বীকাৰ কৰা উচিত। চিপাঝাৰৰ ওপৰত কথা ক'ব লাগে। বিগত ৫ বছৰত চিপাঝাৰত ৰাস্তা ঘাট দলঙৰ একো উন্নয়ন হোৱা নাই। অন্ধ নেকি? তুমি অন্ধ নে কি? কোৱাচোন, তুমি চকু নাই নেকি তোমাৰ? হা, তোমাৰ চকু নাই? তুমি ক'লা নে বেঙেনা নে চকু নাই? চিপাঝাৰৰ হস্পিটেলখনলৈ তেখেতসকলক যাবলৈ দিয়ক। তোমাৰ মেডিকেলত যোৱাৰ প্ৰয়োজন আছে। আপুনি আজি ইয়াৰ পৰা যাওঁতে আসমত আলী হাজৰিকাক কোনে মাতি দিছিল 2011 চনত? পৰিৱৰ্তন দেখা পাইছো অসমত। চিপাঝাৰৰ হস্পিটেল, তেওঁলোকক কৈছো চিপাঝাৰৰ হস্পিটেলখনত আজি আপোনাক এবাৰ লৈ যাওক, আমি দুয়োটা দলেই যাম। এক মিনিট, এইফালে এখেতে আগবাঢ়ি আহিছিলে, আপুনি কওক। তেওঁ ক'ব কৈছে, ক'ব দিয়ক। একো নাই, ক'ব দিয়ক। অসমৰ মুখ্যমন্ত্ৰীগৰাকী এজন কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। চিপাঝাৰৰ কংগ্ৰেছী কেতিয়াবা দেখা পোৱা নাই কি উন্নয়ন হৈছে, কিন্তু ভাৰতৰ সকলো ৰাজ্যৰ মানুহে অসমৰ কি উন্নয়ন হৈছে দেখা পাইছে, আৰু এগৰাকী কাৰ্যক্ষম মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। ধন্যবাদ। আপুনি কওক। হয়, আপুনি আগতে মুখ্যমন্ত্ৰী হোৱাৰ সপোনটো দেখাৰ আগতে প্ৰথমতে অসমীয়াটো ভালকৈ ক'ব জানিব লাগিব। সেই গৌৰৱ গগৈ ডাঙৰীয়া 1 নম্বৰ কথা। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই ভালকৈ অসমীয়া ভাষাটো ভালকৈ ক'ব নোৱাৰে, আৰু তেওঁৰ ফেমিলিৰ লগত আজিলৈ একো ভাল ফটো দেখা নাই, য'ত বাহিৰত থাকে পাকিস্তানত। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
আমাৰ ৰ'ব, অসমীয়াৰ কুমুদ কাৰণে দাস ডাঙৰীয়া, সদা কৰা। কুমুদ দাস ডাঙৰীয়া। তেওঁ যিমানখিনি পোহৰ দিছে অসমখনক, গৌৰৱ আমি গগৈৰ মাতৃসকলক পত্নীক যিখিনি লৈ পেলাই সুবিধা ফটো দেখা নাই, দিছে, কথা কংগ্ৰেছে নহয় হয় তেওঁ। নেকি? গৌৰৱ আমি গগৈৰ যদি পত্নী কংগ্ৰেছক সুধিবলৈ যাওঁ, পাকিস্তানৰ কাজিৰঙা এজনী গড়ে কৰি কাটিব। আছে। আমাৰ কাজিৰঙা জীৱ জন্তু অভিশাপ দিব। সেই এতিয়া গড়ক কিমান হত্যা কৰিছিল, ডেইলি আপোনালোকে নিউজ কৰে, ডেইলি গড়কেইটা পৰি থাকে খৰ্গ কুমুদ দাস ডাঙৰীয়া, ক'ত সময় যায় দিয়ক এতিয়া? অকণমান। আজি কি বুলি ঠিক কয়, আছে চৰকাৰ ঠিক আছে খনৰ- ঠিক আছে উত্তৰটো লৈ লৈছোঁ ধন্যবাদ ধন্যবাদ কুমুদ ধন্যবাদ এক মিনিট, এক মিনিট। ঠিক আছে ডক্টৰ পৰমানন্দ ৰাজবংশীৰ আকৌ চিপাঝাৰৰ সমষ্টিত কংগ্ৰেছৰ কিয় একা লাগিব? কৈ লওক, মাত্ৰ কৈ মই দিয়ক, এটা এক শব্দ মিনিট। কম, মাত্ৰ মই এটা শব্দ কম। হয়। পুনৰ পৰমানন্দ ৰাজবংশী ছাৰক আমাৰ চিপাঝাৰ সমষ্টিত পুনৰ কিয় লাগিব সেই সম্পৰ্কত মাত্ৰ এটা শব্দতে মই ক'ম। স্বাধীনতা কালৰ পিছৰে পৰা আজিকো পৰ্যন্ত আৰু কেইটামান দিন আগলৈকে কংগ্ৰেছৰ দখলত থকা 4টা পঞ্চায়ত পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত বিজেপিলৈ আনিবলৈ সক্ষম হৈছে। সেইগৰাকী এগৰাকী কাৰ্যক্ষম বিধায়ক হিচাপে আমাক পুনৰ লাগিব, এই কথাই আমি ধন্যবাদ দাবী উত্থাপন ধন্যবাদ কৰিছোঁ। কংগ্ৰেছৰ ফালৰ পৰা আপোনাৰ হয় কুমুদ দাস ডাঙৰীয়া, চিপাঝাৰৰ উন্নয়নৰ কথাটো কৈছে যেতিয়া মই দুটা কথা ক'বই লাগিব। লাষ্ট 2016 চনৰ পৰা 2026 চন 10টা বছৰটো তেওঁলোকে শাসনত আছেই। চিপাঝাৰৰ উন্নয়নৰ কথা ক'বলৈ হ'লে মই অকণমান আগুৱাই যাব লাগিব। আপুনি জানে যে 2001 চনত সমগ্ৰ অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন কৰি কংগ্ৰেছৰ নেতৃত্বত অৰ্থাৎ তৰুণ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হৈছিল। তাৰপিছত 2006 চনত কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে বিনন্দ কুমাৰ শইকীয়া ডাঙৰক চিপাঝাৰৰ জনপ্ৰতিনিধি হিচাপে আমি ৰাইজে লাভ কৰিছিলোঁ। তাৰপিছত চিপাঝাৰ সমষ্টিত প্ৰায় 50ৰ পৰা 80ৰ ভিতৰত যিবোৰ আপোনাৰ বাঁহৰ দলং আছিলে, কাঠৰ দলং আছিলে, সেই দলঙৰ পৰা ৰূপান্তৰ হৈ পকী দলং হৈছিলে। যি সময়ত মই ইতিহাস পঢ়িছোঁ, তেওঁলোকে হৈছিলে মই ইতিহাস পঢ়িছোঁ, মই আগৰ কথা কৈছোঁ, মই আগৰ কথা কৈছোঁ, মই 2016 চনৰ পৰা 2016 পিছত গতিকে তেওঁলোকে উন্নয়নৰ কথা ক'লে আমিওতো কিছু ক'ব লাগিব ন। তেওঁলোকে মই আপুনিওতো বহুতবাৰ কংগ্ৰেছত আছিলে, আপুনি নিজে আপুনি যিখিনি সময়ত হিতেশ্বৰ শইকীয়াই দিয়া বুলি কৈছে, মই আপোনাক সন্মান কৰি কৈছোঁ, মই আপোনাক সন্মান কৰি কৈছোঁ। যদি আপুনি যুক্তি কৰিছে মই যুক্তি বুলি আপুনি ধৰি ল'ব, আপুনি যুক্তিৰ কথা কৈছে, ময়ো যুক্তিৰ কথা কৈছোঁ। যি সময়ত আপুনি হিতেশ্বৰ শইকীয়াই আপুনি কৈছিলে 3 পাত দিয়া বুলি কৈছিলে, সেই সময়ত কিন্তু আপুনি কংগ্ৰেছ উদীয়মান আৰু খুব কংগ্ৰেছ কৰ্মী আছিলে। যি সময়ত কথা যি ইতিহাস কৰি আপুনি কংগ্ৰেছক গালি পাৰিছে, সেইখিনি সময়ত কংগ্ৰেছৰ এজন ভেটাৰান লিডাৰ আছিলে আপুনি। আপোনালোকৰ নেতৃত্ব আমি মানি লৈছিলোঁ, আমি সৰু আছিলোঁ সেইখিনি সময়ত। আপোনালোকৰ নেতৃত্বত আমি মানি লৈছিলোঁ। যি ইতিহাস কৰি আপুনি কংগ্ৰেছক গালি পাৰিছে, সেই সময়ত আপুনি কংগ্ৰেছৰ এজন ভেটাৰান লিডাৰ আছিলে। আপোনালোকক চাই আমি কংগ্ৰেছ কৰিবলৈ শিকিছোঁ। জয়ন্ত আমি আপোনালোকক চাই কংগ্ৰেছ কৰিবলৈ শিকিছোঁ। যি ইতিহাস মই জয়ন্তৰ লগত কথা পাতিছোঁ, তেওঁ বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিছে, মই কথা পাতিছোঁ। ব্যক্তিগত কৰিব নালাগে। কুমুদ দাস ডাঙৰীয়া, এওঁলোকক দেখি আমি কংগ্ৰেছ কৰিবলৈ শিকিছোঁ আৰম্ভণিৰ পৰা। কিবা এটা ক'ব খুজিছে, এক মিনিট এখেতে কিবা এটা ক'ব। আমি এইটো কথাই ক'ব গৈছোঁ, আমি কাৰো ব্যক্তিগত কথা আমি বিজেপিয়ে ক'বলৈ নাযাওঁ। আমাৰ গৌৰৱ, আমি বিজেপিয়ে কৰা কামখিনি আপোনাসৱৰ ওচৰত দাঙি ধৰিলেই আমাৰ যথেষ্ট। আমাৰ যিখিনি কাম যোৱা 5 বছৰৰ কাম আমি আপোনাসৱৰ ওচৰত আমি হিচাপ দি দাখিল কৰিব পাৰোঁ। প্ৰথম কথা, চিপাঝাৰ সমষ্টি আমি আজি স্মাৰ্ট চিটিত অন্তৰ্ভুক্ত হ'লোঁ, আমাৰ সৌভাগ্যৰ বিষয়। আমি মাত্ৰ 13 কিলোমিটাৰ গ'লেই আমি গুৱাহাটী পাম, প্ৰথম। দ্বিতীয় কথা, আমাক ৰিং ৰোডে চিপাঝাৰৰ পৰা গোটেই মঙলদৈলৈ আমাৰ যাতায়াতী সকলো পথ সুচল কৰি দিছে। দ্বিতীয় কথা আমি চিপাঝাৰে অসম মালাৰ নিচিনা ৰাস্তাত খোজকাঢ়ি আছো, গাড়ী চলাই আছো। ৰাস্তাটো যাব নোৱাৰি, ৰাস্তাটো যাব নোৱাৰি। ৰাস্তাটোৰ মেৰামতি ইমান নিম্নমানৰ হৈছে কুমুদ দাস ডাঙৰীয়া, অসম মালাৰ ৰাস্তাটো ইমান নিম্নমানৰ হৈছে, তাত গাড়ী চলাই যাব নোৱাৰি। তাত ৱেভ মাৰে, মানে ইমান নিম্নমানৰ কনষ্ট্ৰাকশ্যন হৈছে। বাংলাদেশী মুক্ত কৰিছে। প্ৰথম কথা, চিপাঝাৰ সমষ্টিত বিজেপিয়ে বাংলাদেশী মুক্ত কৰিছে। ধন্যবাদ জনাইছোঁ।